সো প্ৰথমতে চাওক মই প্ৰথম কোৱেশ্চনটো লৈছোঁ মাই ফ্ৰেণ্ডছ গিভছ মি মেনি এডভাইচ ৰিগাৰ্ডিং মাই ফিউচাৰ কেৰিয়াৰ। সো এই সেন্টেন্সটো চাওক ইয়াতে ক'ত ইৰ'ৰ হৈ আছে। সো ইয়াতে চাৰিটা অপশ্যন দিয়া থাকিব কিন্তু মই এনেকৈ লৈছোঁ। সো মই ইৰ'ৰ সেন্টেন্সবিলাকে লৈছোঁ আৰু আমি ইৰ'ৰবিলাক ফাইণ্ড আউট কৰিম। সো এই সেন্টেন্সটো যদি আপুনি চায় ইয়াতে মাই ফ্ৰেণ্ড গিভছ মি মেনি এডভাইচ। সো ইয়াতে মেনি এডভাইচ ইয়াতে চাওক ইয়াতে এডভাইচ ইয়াতে দিয়া আছে ADVIC লগতে এছ দিয়া আছে। সো এডভাইচৰ লগত এছ কেতিয়াও নহয় কাৰণ এডভাইচ ইজ এন আনকাউণ্টেবল নাউন। এইটো মনত ৰাখিব এডভাইচ ইজ এন আনকাউণ্টেবল নাউন। সো ইয়াৰ লগত এছ ব্যৱহাৰ কৰিব নালাগে। সো এই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম এই ক্ষেত্ৰত আমি মাছ ব্যৱহাৰ কৰিব পাৰোঁ মাছ এডভাইচ নাইবা আমি ব্যৱহাৰ কৰিব পাৰোঁ এ লট অফ এডভাইচ আমি ব্যৱহাৰ কৰিব পাৰোঁ নাইবা প্লেণ্টি এডভাইচ আমি ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু ইয়াতে চাওক আপুনি এছ আপুনি ইয়াতে লিখিব নালাগে। সো এইটো হ'ব ৰাইট সেন্টেন্স। সো মাই ফ্ৰেণ্ড গিভছ মি মাছ এডভাইচ ৰিগাৰ্ডিং মাই ফিউচাৰ কেৰিয়াৰ নাইবা মাই ফ্ৰেণ্ড গিভছ মি a lot of advice regarding my future career. So this will be the right sentence. Next sentence to talk, the doctor has given me many informations about the disease. So ইয়াতে মই এইটো ইনফৰমেশ্যন ইয়াতে টিক কৰি ৰাখিছোঁ কাৰণ ইনফৰমেশ্যন ইয়াৰ লগত কেতিয়াও এছ ব্যৱহাৰ নহয় কাৰণ ইনফৰমেশ্যন ইজ আনকাউণ্টেবল নাউন। চ' এইটো হৈছে কি আনকাউণ্টেবল নাউন ঠিক আছে। যিহেতু এইটো আনকাউণ্টেবল নাউন সেইকাৰণে ইয়াৰ লগত মেনি ব্যৱহাৰ নহ'ব কি আপুনি ব্যৱহাৰ কৰিব লাগিব এ লট অফ। চ' এইটো আপুনি ব্যৱহাৰ কৰিব এ লট অফ নাইবা মাছ ইনফৰমেশ্যনো আপুনি ব্যৱহাৰ কৰিব পাৰে মাছ ইনফৰমেশ্যন। চ' এই ক্ষেত্ৰত যদি আপোনাৰ সেন্টেন্সটো এনেকৈ দিয়া থাকে যে ডক্টৰ হেজ গিভেন মি এ লট অফ ইনফৰমেশ্যন এবাউট দ্য ডিজিজ চ' দ্যাট উইল বি দ্য ৰাইট সেন্টেন্স। যদি দিয়া থাকে দি ডক্টৰ হেজ গিভেন মি মাছ ইনফৰমেশ্যন এবাউট দ্য ডিজিজ চ' দ্যাট ইজ অলছ' ৰাইট। চ' মেনি ইনফৰমেশ্যনছ এইটো কেতিয়াও নহয় বিকজ ইনফৰমেশ্যন ইজ আনকাউণ্টেবল নাউন। এতিয়া 3 নম্বৰটো চাওক দ্য মেজিষ্ট্ৰেট হেজ ইছ্যুড এ চামন আস্কিং মি টু এটেণ্ড হিজ কোৰ্ট অন মানডে। চ' এতিয়া চাওক ইয়াতে এই যিটো চেণ্টেন্স ইয়াতে দিয়া আছে মেজিষ্ট্ৰেটে এটা অৰ্ডাৰ ইছ্যু কৰিছে যে মোক সোমবাৰে কোৰ্টলৈ মাতিছে এইটো বুজাইছে। চ' ইয়াতে এ চামন যে ইয়াতে আমি ব্যৱহাৰ কৰিছোঁ এ চামন চ' এইখিনি আপুনি অলপ চাই ল'ব যে চামন যিটো আছে SUMMON চামন এইটো এটা ভাৰ্ব চামন ইজ এ ভাৰ্ব অ'কে। চ' ইয়াৰ অৰ্থ হৈছে টু কল আৰু যদি আপুনি ইয়াতে SUMMONS যদি আপুনি যোগ কৰি দিয়ে তেনেহ'লে এইটো দিছ ইজ এ নাউন এড যোগ কৰিলে এইটো নাউন হৈ যায় আৰু ইয়াৰ অৰ্থ হ'ব মেজিষ্ট্ৰিয়েল অৰ্ডাৰ GASTERIALORDER অ'কে। চ' চামন্স মিনছ মেজিষ্ট্ৰিয়েল অৰ্ডাৰ দিছ ইজ এ নাউন। চ' এই ক্ষেত্ৰত ইয়াতে ভাৰ্বটো ব্যৱহাৰ নহ'ব যিহেতু হেজ ইছ্যুড ইয়াতে দিয়ে আছে। চ' এইটো আনচাৰ হৈ যাব কি চামন্স এইটো SUMMONS অ'কে। চ' দ্য মেজিষ্ট্ৰেট হেজ ইছ্যুড চামন্স আস্কিং মি টু এটেণ্ড হিজ কোৰ্ট অন মানডে। চ' এইখিনি মনত ৰাখিব চামন ইজ এ ভাৰ্ব ডেট মিনছ টু কল চামন্স যদি এছ থাকে দিছ ইজ এ নাউন ডেট মিনছ মেজিষ্ট্ৰিয়েল অৰ্ডাৰ। চ' ৰাইট সেন্টেন্স ইজ দ্য মেজিষ্ট্ৰেট হেজ ইছ্যুড চামন্স আস্কিং মি টু এটেণ্ড হিজ কোৰ্ট অন মানডে। চ' দীঘল সেন্টেন্স এনেকৈ দিয়া থাকে পাজেল কৰাৰ কাৰণে। চ' আপোনালোকে একো চিন্তা কৰিব নালাগে। চ' যদি আপুনি ব্যৱহাৰবিলাক জানে নিশ্চয় আপুনি ৰাইট সেন্টেন্স আপুনি বিচাৰি পাব। 4 নম্বৰটো চাওক এতিয়া মাই হেয়াৰ্ছ হেভ টাৰ্ণ গ্ৰে ৰিচেণ্টলি। চ' ইয়াতে যিটো ইয়াতে ভাৰ্ব ব্যৱহাৰ কৰিছে ইয়াতে ভাৰ্ব নহয় ভাৰ্বৰ আগত যিটো ছাবজেক্ট আছে মাই হিয়াৰ্ছ ইয়াতে হিয়াৰ্ছ যেতিয়া গুচ্ছ হিচাপত ব্যৱহাৰ হয় অ'কে ইয়াতে গোটেই মূৰৰ চুলিৰ কথাই ইয়াতে বুজোৱা হৈছে। চ' ইয়াতে মাই ইয়াতে এছ কেতিয়াও যোগ নহ'ব এইটো কি হ'ব HAIR হ'ব হেয়াৰ কাৰণ আমি চুলিটো গণিব নোৱাৰি
এইটো ইট শুড নট বি ইউজড ইন প্লুৰেল নাম্বাৰ। চ' ইয়াতে আনচাৰ হ'ব কি মাই হেয়াৰ হেজ টাৰ্ণ গ্ৰে ৰিচেণ্টলি। এইখিনিতে এটা বস্তু মনত ৰাখিব, হিয়াৰ্ছো ব্যৱহাৰ হয় যদি এইটো ছেপাৰেটকৈ দিয়া থাকে, যদি এইটো গণিব পৰা যায়। কিন্তু ইন জেনেৰেলি যদি এইটো বাঞ্চ হিচাপত থাকে, ঠিক আছে, যদি এইটো বাঞ্চ হিচাপত থাকে, গুচ্ছ হিচাপত থাকে, তেনেহ'লে এইটো আপুনি তাৰ লগত এছ যোগ কৰিব নোৱাৰে। অ'কে, কাৰণ এইটো গণিব নোৱাৰি। তো এইটো হ'ব হিয়াৰ, মাই হিয়াৰ হেভ টাৰ্ণ গ্ৰে ৰিচেণ্টলি। চ' দিছ ইজ দ্য ৰাইট চেণ্টেন্স। নেক্সট কুৱেশ্যনটো চাওক, কুৱেশ্যন নম্বৰ 5। আৱাৰ স্কুল হেজ পাৰচেছড নিউ ফাৰ্নিচাৰ্ছ ফৰ আৱাৰ অফিচ। চ' নিউ ফাৰ্নিচাৰ্ছ এইটো দিয়া আছে, ইয়াত যোগ কৰা আছে। চ' আপোনালোকে এটা বস্তু মনত ৰাখিব, ফাৰ্নিচাৰ ইজ ইউজড এজ এ ছিংগুলাৰ নাউন। চ' সেইকাৰণে ইয়াৰ লগত এছ যোগ নহয়, এইটো হৈ যাব ফাৰ্নিচাৰ, FURNITURE। অ'কে, চ' এইখিনি কথা জাষ্ট মনত ৰাখিব। চ' আৱাৰ স্কুল হেজ পাৰচেছড নিউ ফাৰ্নিচাৰ ফৰ আৱাৰ অফিচ। চ' দিছ ইজ দ্য ৰাইট চেণ্টেন্স। কুৱেশ্যন নম্বৰ 6। Our 4 thieves broke into my cousin's house yesterday. চ' ইয়াতে চাওক, আপুনি চেণ্টেন্সটো যদি অলপ মন দি চায়, তেনেহ'লে 4 thieves যে ইয়াতে অপশ্যনটো দিয়া আছে, thieves। চ' বহুবচনত thieves-টো এনেকৈ নিলিখে। চ' এইটো বহুবচনত thieves-টো THIEVES এইটো এনেকৈ লিখে। চ' আপুনি লিখিব লাগিব 4 thieves broke into my cousin's house yesterday. So that will be the right sentence. So এতিয়া next আপুনি আহক, question number 7. So this new factory has the latest machineries. So ইয়াতে চাওক, the new factory has the latest machineries। ইয়াতে machineries ব্যৱহাৰ কৰিছে, IES। আমি জানো শেষত y থাকিলে IES হয়, কিন্তু এই ক্ষেত্ৰত নহ'ব। কিয় নহ'ব? মেচিনাৰিজ ইজ এ ৰং ইউজেছ। চ' এইটো ৰং ইউজেছ হয়। চ' আপুনি কি লিখিব লাগিব? মেচিনাৰী, MECHINERY, মেচিনাৰী। অ'কে, চ' এইখিনি আপুনি মনত ৰাখিব। এইটো হৈ যাব লেটেষ্ট মেচিনাৰী। দিছ নিউ ফেক্টৰী হেজ দ্য লেটেষ্ট মেচিনাৰী। দিছ ইজ দ্য ৰাইট চেণ্টেন্স। চেণ্টেন্সটো চাওক, হি ইজ ওৱান অফ দ্য নটৰিয়াছ ট্ৰাভেলছ মেকাৰ ইন দ্য ভিলেজ। চ' এই চেণ্টেন্সটো যদি আপুনি চায়, নটৰিয়াছ ট্ৰাভেল মেকাৰ্ছ এইটো দিয়ে, ট্ৰাভেলছ মেকাৰ দিয়া আছে। চ' এইটো চাওক। চ' এইখিনি তাৰ আগত আপুনি এটা বস্তু ইয়াতে চাব লাগিব, এই চেণ্টেন্সটো ইয়াতে অন অফ দ্য দিয়া আছে। চ' যেতিয়া এটা চেণ্টেন্সত অন অফ দ্য দিয়া থাকে, চ' ইট টেক্স, দেট মিনছ এই যে অন অফ দ্য টেক্স এ plural noun, one of the takes a plural noun and singular verb. So এইখিনি মনত ৰাখিব, one of the takes plural noun and singular verb। এই ক্ষেত্ৰত আপুনি চাওক, নটৰিয়াছ ট্ৰাভেলছ মেকাৰ কেতিয়াও নহ'ব। চ' এইটো হ'ব কি ট্ৰাভেল মেকাৰ, TROUBLE, ট্ৰাভেল মেকাৰ, MEKERS, ইয়াৰ লগত যোগ হ'ব ট্ৰাভেল মেকাৰ্ছ। অ'কে, চ' ৰাইট চেণ্টেন্স ইজ হি ইজ ওৱান অফ দ্য নটৰিয়াছ ট্ৰাভেল মেকাৰ্ছ ইন দ্য ভিলেজ। চ' দিছ ইজ দ্য ৰাইট চেণ্টেন্স। ইয়াতে আন এটা বস্তু লক্ষ্য কৰিব, এইটো হৈছে কি, ইয়াতে হি ইজ ওৱান অফ দ্য যেতিয়া কৈছে, তাৰমানে ট্ৰাভেল মেকাৰ্ছ বহুতো আছে গাঁৱত, তাৰ ভিতৰত তেওঁ এজন। চ' হি ইজ ওৱান অফ দ্য নটৰিয়াছ ট্ৰাভেল মেকাৰ্ছ। অ'কে, চ' সেইকাৰণে অন অফ দ্য যেতিয়া থাকে, তেতিয়া আমি ছিংগুলাৰ ভাৰ্ব আমি ব্যৱহাৰ কৰিব লাগিব। এইখিনি কথা মনত ৰাখিব। চ' এতিয়া কুৱেশ্যন নম্বৰ 9, হিজ লিটিল ডটাৰ ইজ কেপেবল অফ মেনি মিটচিপছ। এতিয়া চাওক, মেনি মিটচিপছ যেতিয়া দিয়া আছে ইয়াত, এই ক্ষেত্ৰত আপুনি এটা কথা মনত ৰাখিব, ইয়াতে মেনি মিটচিপছ দিয়া আছে। মিটচিপছ মানে দুষ্টামি, এইটো আপোনালোকে জানে। চ' এই ক্ষেত্ৰত কি হ'ব, মেনিটো হ'ব, কিন্তু মেনি এক্টছ অফ মিটচিপ হ'ব, MISCHIEF। আপুনি ইয়াতে এছ দিব নোৱাৰে। অ'কে, চ' এছ ব্যৱহাৰ কৰিলে নহ'ব। চ' এইটো কি হ'ব, হিজ লিটিল ডটাৰ ইজ কেপেবল অফ মেনি এক্টছ অফ মিটচিপ। নাইবা আপুনি
এ লট অফো ব্যৱহাৰ কৰিব পাৰে চ' এ লট অফ মিটচিপো থাকিব পাৰে চ' আপোনাৰ চেণ্টেন্সটো কেনেকুৱা ধৰণৰ থাকিব সেই হিচাপত কিন্তু এটা বস্তু মনত ৰাখিব চ' মিটচিপৰ লগত ইয়াতে এছ কেতিয়াও ব্যৱহাৰ নহ'ব অ'কে চ' দিছ ইজ দ্য ৰাইট চেণ্টেন্স দুই ধৰণে আপুনি লিখিব পাৰিব চ' এতিয়া চাওক কুৱেশ্যন নম্বৰ 10 দ্য মেজিষ্ট্ৰেট হেজ পাছড অৰ্ডাৰ ফৰ হিজ ৰিলিজ ফ্ৰম প্ৰিজন এতিয়া প্ৰিজনৰ পৰা ওলোৱা ৰিলিজ লোৱাৰ কাৰণে মেজিষ্ট্ৰেটে কি এটা অৰ্ডাৰ পাছ কৰিছে এইটো বুজাইছে চেণ্টেন্সটোত এতিয়া চাওক এই চেণ্টেন্সটোত ইয়াতে আমি অৰ্ডাৰ যে ইয়াতে ব্যৱহাৰ কৰিছোঁ ORDER চ' অৰ্ডাৰৰ একচুৱেল মিনিংটো কি চ' অৰ্ডাৰৰ আপুনি যদি একচুৱেল মিনিংটো চাই ইয়াতে অৰ্ডাৰ মিনছ দ্য ৱে ইন হুইচ পিপল অৰ থিংছ আৰ এৰেঞ্জ কোনো ব্যক্তি নাইবা কোনো বস্তুক যেতিয়া সঠিকভাৱে এৰেঞ্জ কৰা হয় তেতিয়া তাকহে অৰ্ডাৰ বুলি কওঁ চ' এই ক্ষেত্ৰত অৰ্ডাৰ নহ'ব ইয়াতে কি হ'ব অৰ্ডাৰ্ছ হ'ব অৰ্ডাৰ্ছ এতিয়া অৰ্ডাৰ্ছৰ মিনিংটো চাওক এইটো হৈছে ইনষ্ট্ৰাকশ্যনছ বা আদেশ চ' এইটো হ'ব অৰ্ডাৰ্ছ চ' দ্য মেজিষ্ট্ৰেট হেজ পাছড অৰ্ডাৰ্ছ ফৰ হিজ ৰিলিজ ফ্ৰম প্ৰিজন চ' দিছ ইজ দ্য ৰাইট চেণ্টেন্স চ' এনেদৰে ৰাইট চেণ্টেন্স আপুনি বিচাৰি উলিয়াব লাগিব চ' ইউজেছ অফ নাউন ইজ ভেৰি ইম্পৰ্টেণ্ট টপিক চ' সেইকাৰণে আপোনালোকৰ চিলেবাছত ইউজেছ অফ নাউন দিছে চ' যদি আপুনি এতিয়াও নাউনৰ গোটেই তথ্যখিনি নাজানে ইউজেছ অফ নাউন যদি নাজানে মই 20 ইউজেছ অফ নাউনছ মই আপোনালোকক PDF দি দিছোঁ ডিছক্ৰিপশ্যনত PDF পাই যাব আপোনালোকে সেইটো ডাউনলোড কৰি আপোনালোকে সেইটো চাই লওক চাই তাৰপিছত এই ভিডিঅ'টো আকৌ এবাৰ চাব তেতিয়া চাব কিমান মজা লাগে